ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ আগবঢ়াইছো সমাজ বিচিত্ৰ পাঠ্যপুথিৰ পাঠ ৪ দক্ষিণ আফ্ৰিকা প্ৰশ্নোত্তৰসমূহ। অনুশীলনী ১ৰ প্ৰশ্নোত্তৰসমূহ হৈছে: প্ৰশ্ন ১ৰ ক দক্ষিণ আফ্ৰিকাৰ মাটিকালি কিমান? উত্তৰ 1.91 লাখ বৰ্গ কিলোমিটাৰ। প্ৰশ্ন খ হাইভেল্ড মালভূমিখনক কোনখন পৰ্বতমালাই আগুৰি আছে? উত্তৰ ড্ৰাকেনছবাৰ্গ নামৰ পৰ্বতমালাই আগুৰি আছে। প্ৰশ্ন গ বিগ ফাইভ বুলিলে কি বুজা? উত্তৰ বিগ ফাইভ বুলিলে দক্ষিণ আফ্ৰিকাৰ প্ৰধান স্তন্যপায়ী প্ৰাণী সিংহ, বাঘ, হাতী, গড় আৰু মহক বুজা যায়। প্ৰশ্ন ২ জোহানেছবাৰ্গক কিয় সোণৰ নগৰ বুলি জনা যায়? উত্তৰ জোহানেছবাৰ্গ হৈছে দক্ষিণ আফ্ৰিকাৰ গটেংগ প্ৰদেশৰ ৰাজধানী। এই নগৰখন সোণৰ খনি কেন্দ্ৰ কৰি গঢ়ি উঠা বাবে নগৰখনক সোণৰ নগৰ বুলি জনা যায়। প্ৰশ্ন ৩ দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। প্ৰয়োজনত ফটো সংলগ্ন কৰিবা। উত্তৰ দক্ষিণ আফ্ৰিকা মহাদেশৰ এখন বিশেষ দেশ। এই দেশৰ প্ৰাকৃতিক পৰিৱেশ বৈচিত্ৰ্যপূৰ্ণ। দেশখনৰ জলবায়ু প্ৰধানকৈ উপক্ৰান্তীয় নাতিশীতোষ্ণ। বাৰ্ষিক গড় বৃষ্টিপাতৰ পৰিমাণ প্ৰায় 50 ছেণ্টিমিটাৰ। দেশখনত মালভূমি, পৰ্বতমালা, মৰুভূমি, নদ-নদী থকাৰ উপৰিও কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আছে। দক্ষিণ আফ্ৰিকাৰ মাজভাগত আছে হাইভেল্ড নামৰ এক মালভূমি। এই মালভূমিক ঘেৰি আছে ড্ৰাকেনছবাৰ্গ নামৰ পৰ্বতমালাই। দক্ষিণ আফ্ৰিকাৰ প্ৰধান নদীখনৰ নাম হৈছে ওৰেঞ্জ নদী। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 2200 কিলোমিটাৰ। উদ্ভিদ আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰত দক্ষিণ আফ্ৰিকা যথেষ্ট চহকী। দেশখনত প্ৰায় 850টা প্ৰজাতিৰ চৰাই পোৱা যায়। বিগ ফাইভ বুলি কোৱা সিংহ, বাঘ, হাতী, গড় আৰু মহ দক্ষিণ আফ্ৰিকাৰ প্ৰধান স্তন্যপায়ী প্ৰাণী। দেশখনত মুঠতে 19খন ৰাষ্ট্ৰীয় উদ্যান আছে। পৃথিৱীৰ বিভিন্ন দেশৰ পৰা যথেষ্ট সংখ্যক পৰ্যটক এইবোৰলৈ আহে। এয়া আছিল অনুশীলনী ১ৰ প্ৰশ্নোত্তৰ। এতিয়া আগবঢ়াইছো অনুশীলনী ২ৰ প্ৰশ্নোত্তৰসমূহ। প্ৰশ্ন ১ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য বিৰোধী আন্দোলনক কোনে নেতৃত্ব দিছিল? উত্তৰ নেলছন মেণ্ডেলাই। প্ৰশ্ন খ ওলন্দাজসকলে কেতিয়া কেপটাউন চহৰত বসতি স্থাপন কৰিছিল? উত্তৰ 1652 চনত। প্ৰশ্ন গ আফ্ৰিকান নেচনেল কংগ্ৰেছ কি? আফ্ৰিকান নেচনেল কংগ্ৰেছ হৈছে কৃষ্ণাংগসকলৰ এটা ৰাজনৈতিক দল। প্ৰশ্ন ২ দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য বিৰোধী আন্দোলন কিয় গঢ়ি উঠিছিল? উত্তৰ দক্ষিণ আফ্ৰিকালৈ অহা প্ৰথম ইউৰোপীয় গোট আছিল ওলন্দাজসকল। তেওঁলোকে 1652 খ্ৰীষ্টাব্দত কেপটাউন চহৰত বসতি স্থাপন কৰে। আৰম্ভণিতেই খিলঞ্জীয়া গোটবোৰৰ লগত তেওঁলোকৰ সঘনাই সংঘাত হৈছিল। পৰৱৰ্তী সময়ত 1795 খ্ৰীষ্টাব্দত ব্ৰিটিছসকলে কেপটাউন দখল কৰে আৰু 1830 খ্ৰীষ্টাব্দত তেওঁলোক শক্তিশালী হৈ উঠে। সেয়েহে ওলন্দাজসকলৰ বহু সংখ্যক লোকে পদব্ৰজে দক্ষিণ আফ্ৰিকাৰ ভিতৰুৱা অঞ্চলবোৰলৈ যাত্ৰা কৰে। তাত তেওঁলোকে নিজা গীৰ্জা, বিদ্যালয় আদি স্থাপন কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ গণৰাজ্য প্ৰতিষ্ঠা কৰে। এই ৰাজ্যবোৰৰ শাসনকৰ্তা আছিল সংখ্যালঘু শ্বেতবৰ্ণৰ ওলন্দাজসকল। ইয়াৰ পিছৰ পৰাই কৃষ্ণবৰ্ণৰ খিলঞ্জীয়াসকলৰ প্ৰতি বৈষম্য অধিক বৃদ্ধি পাইছিল, যাৰ পৰিণতিত দক্ষিণ আফ্ৰিকাত বৰ্ণবিৰোধী আন্দোলন সংঘটিত হৈছিল। প্ৰশ্ন ৩ নেলছন মেণ্ডেলাৰ বিষয়ে এটি চমু টোকা লিখা। উত্তৰ আফ্ৰিকান নেচনেল কংগ্ৰেছৰ অন্যতম নেতা আছিল নেলছন মেণ্ডেলা। তেওঁ বৰ্ণবাদ বিৰোধী আন্দোলনৰ নেতৃত্ব লৈছিল। 1962 চনত তেওঁক চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল। তেওঁক ৰাজদ্ৰোহকে আদি কৰি বিভিন্ন অপৰাধৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল। প্ৰচণ্ড প্ৰতিবাদৰ ফলত চৰকাৰে নেলছন মেণ্ডেলাক মুক্তি দিবলৈ বাধ্য হৈছিল। 1919 খ্ৰীষ্টাব্দৰ 11 ফেব্ৰুৱাৰীত তেওঁক কাৰামুক্ত কৰা হৈছিল। পাছত তেওঁ নিজ দলৰ হৈ শ্বেতাংগ চৰকাৰৰ সৈতে শান্তি আলোচনাত বহে। এই আলোচনাৰ ফলশ্ৰুতিত দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্যৰ অৱসান ঘটে। অনুশীলনী ২ৰ প্ৰশ্নোত্তৰসমূহ ইমানতে শেষ হৈছে।